প্ৰথম খবৰৰ সিধা কথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ আৰু আমি দেখিছোঁ যে অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ভোটদান হ'ব 7 মেত মাত্ৰ কেইদিনমান বাকী আছে গতিকে প্ৰচাৰ তীব্ৰ গতিত চলিছে আৰু তেনেকুৱা এক আকৰ্ষণীয় লোকসভা সমষ্টি হ'ল কোকৰাঝাৰ লোকসভা সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টি মূলতঃ আমি দেখিছোঁ যে ইউপিপিএল ভাৰ্চাছ বিপিএফ আমাৰ লগত আছে ইউপিপিএলৰ মুৰব্বী বিটিআৰ চিফ প্ৰমোদ বড়োদা ডাঙৰীয়া কি ধৰণে দেখিছে ৰাজনৈতিক দৃশ্যপট চাওক এই নিৰ্বাচন যেটো আহি আছে থাৰ্ড ফেজ নিৰ্বাচন য'ত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিও আছে এই নিৰ্বাচনটো আমাৰ কাৰণে খুব কঠিন নিৰ্বাচন নহয় কাৰণ এই নিৰ্বাচনটো কাউন্সিল নিৰ্বাচন নহয় এই নিৰ্বাচনটো এছেম্বলি নিৰ্বাচন নহয় এইটো পাৰ্লিমেণ্টৰ নিৰ্বাচন সো পাৰ্লিমেণ্ট নিৰ্বাচনত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামত নিৰ্বাচন কন্টেষ্ট কৰি আছো আৰু অসমৰ যিখিনি 14টা সিট আছে ইয়াত পাৰ্টিকুলাৰলি অসমত আমি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ইলেকশনটো খেলি আছো গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 10 বছৰ যিখিনি কাম কৰিলে সমগ্ৰ ভাৰতবৰ্ষত আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত যিখিনি কাম কৰিলে এতিয়া ভাৰতবৰ্ষৰ সকলো ৰাইজৰ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আস্থা বিশ্বাস আহিছে তেখেতে সকলোৰে মন জয় কৰিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ প্ৰায় 3.5 কোটি পপুলেশ্যনৰ মন জয় কৰিব পাৰিছে যিখিনি কাম অসমত হ'ল আৰু বিটিআৰ অঞ্চলত আমাৰ চৰকাৰ আহাৰ পিছত শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নটো ষ্টাৰ্ট হৈছে সো এনেকা পৰিবেশত কোকৰাঝাৰৰ লোকসভা সমষ্টি আমাৰ কাৰণে বহুত কঠিন হৈ থকা নাই বহুত বছৰ বিভিন্ন জাতি জনগোষ্ঠী বঞ্চিত হৈ আছে গতিকে এই সময়ত আমি একত্ৰিত হৈ আমাৰ লগত একেলগে থাকি উন্নয়নৰ কাম কৰিবলৈ বিচাৰে আৰু সেই কাৰণে এই নিৰ্বাচনত সকলো ইউপিপিএলকে ভোট দিব এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীকে ভোট দিব এটো নিশ্চিত হৈছে হয় আমি যদি চাও যে ইউপিপিএল দল গঠন হৈছিল পূৰ্বতে কিন্তু যেতিয়া কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু আপুনি বিশেষকৈ গোটেইবোৰ নেতৃত্বৰ লগ লাগি যেতিয়া বড়ো সংগঠনসমূহ ঐক্যবদ্ধ হ'ল আৰু তাৰ পিছত যেটো বহুদিন ধৰি দীৰ্ঘদিন ধৰি বড়ো ভূমিত এক অশান্তিকৰ পৰিৱেশ চলি আছিল শান্তি চুক্তি বিটিআৰ ত্ৰিপাক্ষিক বিটিআৰ চুক্তি আৰু এই চুক্তি স্বাক্ষৰৰ পিছত বা চুক্তিয়ে সেই সমগ্ৰ চুক্তিখনে সমগ্ৰ ৰূপৰেখা বিটিআৰৰ কি ধৰণে সলনি হোৱা বুলি ভাবে চাওক আপুনি বহুত বছৰৰ পৰা অসমৰ বিভিন্ন এৰিয়াৰ বিভিন্ন অঞ্চলৰ সাংবাদিকতা কৰি আছে সমগ্ৰ অসমৰ গোটেই পৰিৱেশ আপুনি জানে আজিৰ পৰা কেইবছৰমান আগত আৰু প্ৰায় 3-4টা দশক ধৰি বিটিআৰ অঞ্চলৰ ৰাইজে এটা অনিশ্চয়তা এটা ভয় শংকা তেনেকুৱা এটা অস্থিৰ এটা পৰিৱেশত আছিল সেই সময়ত হত্যা হিংসা ধন দাবী জাতিগত সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ এইবিলাক দৈনন্দিন ঘটি থকা ঘটনা আছিল তো আজিৰ তাৰিখত এইবিলাক ঘটনা নাই যোৱা 3টা বছৰত এই অঞ্চলত স্থায়ী শান্তি আহি গ'ল আৰু এই স্থায়ী শান্তি আহাৰ লগে লগে বিটিআৰ অঞ্চলত বসবাস কৰা বড়োৰ লগতে সকলো জনগোষ্ঠীয়ে এতিয়া এটা সাফোকেশনৰ পৰা ফ্ৰী হৈছে দিনে ৰাতি কিবা এটা হ'ব নেকি কিবা ভাল পৰিৱেশ নাহিব নেকি ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত চিন্তাৰ বিষয় আছিল মহিলাসকলৰ কাৰণে বহুত কেইটা চিন্তাৰ বিষয় আছিল এইবিলাক আজি পৰিৱেশত নাই সো 3টা বছৰত আমাৰ যেটো মেইন উদ্দেশ্য শান্তি প্ৰতিষ্ঠা কৰা ইয়াত আমি 100% সফল হৈছো নিৰাপত্তা প্ৰদান কৰা ইয়াতো আমি 100% সফল হৈছো সুশাসন গঢ়ি তোলা ইয়াতো আমি প্ৰায় সফল হৈছো কাৰণ এতিয়া বিটিআৰত আগৰ নিচিনা ঘোষ লুণ্ঠন এইবিলাক নাই ভাল এটা শাসন আহিছে বিটিআৰ অঞ্চলৰ অফিচাৰ বিলাক আজি গুৱাহাটীৰ পৰা ডিউটি কৰা নাই বিটিআৰত বহি ডিউটি কৰিব লগা হৈছে শিক্ষা দীক্ষা বহুত আগুৱাই গৈছে সাংস্কৃতিক দিশত এটা ভাল পৰিৱেশ আহিছে স্পৰ্টছত বহুত আগবাঢ়ি গৈছে সো সাময়িকভাৱে সকলো পৰিৱেশ যদি চাবলৈ যায় যোৱা 3টা বছৰত ট্ৰিমেন্ডাছ ট্ৰান্সফৰমেশন ট্ৰিমেন্ডাছ চেঞ্জ আহিছে আৰু ইয়াৰ মূলতঃ 2020 শান্তি চুক্তি আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া
ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 24/7 এই অঞ্চলৰ এটা পৰিৱৰ্তনৰ কাৰণে আমাক মাৰ্গদৰ্শন কৰিছে আৰু আমিও চৰকাৰ গঠন কৰাৰ পৰা ডে নাইট ইয়াৰ কাৰণে কাম কৰি আছো। আমি দেখো যে কিছু ক্ষেত্ৰত যেহেতু আপুনি এটা সময়ত আপচুৰ সবল নেতৃত্ব দিছিল আৰু তাৰ বাবে হয়তো আমি এতিয়া দেখিছো ৰিফ্লেকশ্যন বুলি ক'লে ভুল নহ'ব মানে শিক্ষাৰ ক্ষেত্ৰত আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ নিজস্ব বৈশিষ্ট্য বা তেওঁলোকৰ গুণগত মানদণ্ড বঢ়োৱাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। ছুপাৰ 30 হওক বা ACSৰ দিয়া প্ৰশিক্ষণেই হওক আৰু এটা তাৰোপৰি যিটো কিছুমান যুৱ সমাৰোহ অনুষ্ঠিত কৰে। গতিকে এই ধৰণৰ মাইণ্ড ছেটআপবিলাক য়ং জেনেৰেশ্যনৰ ইগনাইটেড কৰাৰ এই গোটেই কিটিপটোৰ বিষয়ে অলপ ক'ব নেকি? চাওক, এইটো কিটিপ বুলি একো নাই। মানে দীঘলীয়া সময় মই যিহেতু ছাত্ৰ সংগঠনত আছিলোঁ, এটা সংগ্ৰামত আছিলোঁ, এই সময়ত বহুত উপলব্ধি কৰিছিলোঁ যে আমাৰ জেনেৰেশ্যনটো কেতিয়া আমি গঠন কৰিব পাৰিম, গঢ় দিব পাৰিম। কাৰণ প্ৰায় দুটা জেনেৰেশ্যন সংগ্ৰামৰ কাৰণে আমাৰ যথেষ্ট ক্ষতি হৈছে। একফালেদি আমাৰ পলিটিকেল অধিকাৰ লাগে, আমাক সাংবিধানিক অধিকাৰ লাগে, নিজৰ মানে অস্তিত্ব ৰক্ষাৰ কাৰণে চবে সংগ্ৰাম কৰিছে, যিটো নিৰ্ভৰ আমাৰ আত্মনিয়ন্ত্ৰণৰ যিটো কথা সেইটো সকলো চিন্তা কৰিছে। কিন্তু এট দি ছেম টাইম আমি আমাৰ জেনেৰেশ্যনটো কেনেকৈ গঢ় দিম ইয়াৰ কথাও আমি চিন্তা কৰি আছিলোঁ। গতিকে বড়ো আন্দোলনত 5,000 মানুহ মৰি গ'ল, বহুতখিনি আৰ্মি পুলিচ অপাৰেশ্যনত বহুতখিনি মানুহ পংগু হ'ল। এতিয়া যিহেতু স্কোপ পাইছোঁ যে এই সময়ত যিটো উপলব্ধি অনুভূতি আজি সেইটো ৰূপায়ণ কৰিবলৈ বা আমি কাম কৰিবলৈ সুযোগ পাইছোঁ। তো এইকাৰণে ৰাজনীতি কৰাটোতো মোৰ জীৱনৰ লক্ষ্য নাছিলে, উদ্দেশ্যও নাছিল। কিন্তু যিহেতু এটা দায়িত্ব দিলে এইখিনি সময়টো মই ভালকৈ ব্যৱহাৰ কৰিব বিচাৰিছোঁ। এইকাৰণে ফাৰ্ষ্ট টাৰ্গেট লৈছোঁ এডুকেশ্যন, আৰু এডুকেশ্যনত যথেষ্ট ইম্প্ৰুভ হ'ল। ছেকেণ্ড টাৰ্গেট ইউথসকলৰ স্পৰ্টছত বহুত পটেঞ্চিয়েল আছে। আমাৰ বড়ো ট্ৰাইবেল বা BTRৰ বিভিন্ন যুৱ যুৱতীসকলে স্পৰ্টছত বহুতখিনি পটেঞ্চিয়েলিটি আছে। সেইকাৰণে স্পৰ্টছত আমি বেছি গুৰুত্ব দিছোঁ, ফুটবলত বিশেষকৈ আমি গুৰুত্ব দিছোঁ। আৰু আপুনি নিশ্চয় জানে, আমি আনন্দিত কি এতিয়া কোকৰাঝাৰৰ পৰাই এজন ছোৱালী ওমেন টিমৰ কেপ্টেইন হৈছিলে। চ' আমাৰ ইণ্টাৰনেশ্যনেল টিমত আমাৰ যুৱসকলে খেলি থাকে। চ' সেইকাৰণে স্পৰ্টছটো আমি গুৰুত্ব দিছোঁ। আৰু ইয়াৰ বাহিৰে কালচাৰটো, ইয়াত বহুত জনগোষ্ঠীৰ খুব কালাৰফুল কালচাৰবিলাক আছে। চ' এই প্ৰত্যেকটো কালচাৰটো আমি কেনেকৈ প্ৰমোট কৰিম ইয়াৰ কাৰণে আমি কিছুমান কাম হাতত লৈছোঁ। আমি বিচাৰিছোঁ যে বড়োলেণ্ড অঞ্চলটো এটা প্লেচ অফ হেপিনেছ হ'ব লাগে আৰু ইয়াত চবে মানুহে পিচ এণ্ড হাৰমনিত থাকিব পৰা হ'ব লাগে। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক বিশ্বাসত ল'ব পৰা, সন্মান কৰিব পৰা, শ্ৰদ্ধা কৰিব পৰা, মৰম কৰিব পৰা এটা পৰিৱেশ গঢ় দিব লাগে। আৰু সাধাৰণতে নৰ্মেলি পলিটিচিয়ানসকলে এই কথাবিলাক নাভাবে। পলিটিচিয়ান বুলি কোৱাৰ লগে ৰাস্তা দলং বনোৱা, কিবা অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলে, নৰ্মেলি মানে ছ'চিয়েল ইছ্যুজবিলাকত ইমান ইণ্টাৰভেন নকৰে। সেইকাৰণে আগৰ সময়বিলাকত সামাজিক সমস্যাবিলাক যেনে আছে এনে চলি আছিলে। আজি অসমতো আপুনি দেখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ড্ৰাগছ বন্ধ কৰা, ইয়াত মানে মদ খাই গাড়ী চলোৱাটো খুব নজৰ দিছে, বাল্য বিবাহ, বিভিন্ন যিবিলাক অলপমান অসামাজিক বিষয়বিলাক আছিলে এইবিলাক আজিকালি বহুত গুৰুত্ব দিছে। সেইকাৰণে পলিটিক্স যিটো লিমিটত আছে এই লিমিটৰ পৰা বিয়ণ্ড বহুত আগত গুচি গৈছে। এইকাৰণে আজিৰ পলিটিক্সত আমি সেই কথাবিলাক চিন্তা কৰোঁ। আৰু মোৰ ব্যক্তিগতভাৱে মোৰ কথাই এইটো যে যিমান দিন কাম কৰিব পাৰিম ৰাইজৰ কাৰণে কাম কৰিম, কাম কৰিব নোৱাৰিলে বহি থাকিম, কিন্তু কাৰো বেয়া হোৱা কাম নকৰোঁ। আৰু BTR অঞ্চলটো যিহেতু মোৰ জন্মস্থান, ইয়াতে মই ডাঙৰ দীঘল হৈছোঁ, ইয়াতে সংগ্ৰাম কৰিছোঁ, গোটেই মোৰ মা দেউতা জনগোষ্ঠী ইয়াতে আছে, বিভিন্ন জনগোষ্ঠী লগ পাইছোঁ। গতিকে এই অঞ্চলৰ ট্ৰেন্সফৰ্মেশ্যনটো আমাৰ সকলোৰে দায়িত্ব। হয়, মানে যথেষ্ট আপুনি যুৱক যুৱতীৰ বাবে লৈছে, কিন্তু মহিলাসকলৰ কাৰণে কি ব্যৱস্থা? মহিলাসকলৰ কাৰণে বিশেষভাৱে আমাৰ আঁচনিবিলাক লোৱা হৈছে। মহিলা স্বাৱলম্বীৰ কাৰণে ভাৰত চৰকাৰৰ আঁচনি, অসম চৰকাৰৰ আঁচনি, বিভিন্ন আঁচনি চলি আছে। কিন্তু আমাৰ অঞ্চলত বিশেষভাৱে যিহেতু এটা ট্ৰমাটিক চিটুৱেশ্যনৰ পৰা ওলাই আহিছে, এতিয়া আমি এটা হেপিনেছ মিছন আৰম্ভ কৰিছোঁ, য'ত মহিলাসকলক আমি ভলেণ্টিয়াৰ হিচাপে লৈছোঁ।
ইয়াত যেটো SHG কালচাৰ সেলফ হেল্প গ্ৰুপৰ যেটো কালচাৰ এটো বহুত ভাল হৈছে তো এই কাৰণে SHG গ্ৰুপ বিলাকক আমি ট্ৰেনিং দিয়া তেখেত সকলক ফাইনান্সিয়াল হেল্প কৰা আমাৰ মহিলা সকলৰ কাৰণে ডাঙৰ এটা হ্যান্ডলুম মিশন আমি আৰম্ভ কৰিছো সেৰিকালচাৰ মিশন আৰম্ভ কৰিছো ইপিনে যি সকলে ক্ষুদ্ৰ ব্যৱসায় কৰে কোনবা পিঠা বিক্ৰী কৰে চাহ বিক্ৰী কৰে কোনবা কাপোৰ বয়া আৰণাই দখনা বিক্ৰী কৰে এই ক্ষুদ্ৰ ব্যৱসায় কৰা বাইদেউ সকলক আমি আৰ্থিক সাহায্য দিয়া আৰম্ভ কৰিছো আৰু এটা মাইনাও চৰাং আঁচনি বুলি আছে যত নেকি আমি সেই মহিলা সকলক 5000 কৰি টকা দিও ইতিমধ্যে 27000 মহিলাক তেনেকা দিয়া হৈছে আৰু এতিয়া লাখপতি দিদি যেটো নেকি সমগ্ৰ ভাৰতত চলি আছে আমাৰ ইয়াতো 1,33,000 বাইদেউ সকলক আমি সিলেকশন কৰিছো আৰু কাউন্সিলৰ পৰা আমি ডাইৰেক্ট সাপোৰ্ট কৰিম যাতে লাখপতি দিদি হ'ব পাৰে মহিলা সকলৰ স্কিলৰ কথাটো আমি চিন্তা কৰিছো কেনেকৈ স্কিলিংটো কৰিব পৰা যায় সো তেনেকা বিভিন্ন বিষয়টো লৈ প্লে আমি কাম কৰি আছো মহিলা সবলীকৰণৰ কাৰণে এই বছৰ আমাৰ যেটো বাজেট আমি বাজেটটো পিছুৱাই দিছিলো এই বছৰ বাজেটত আমি এটা খিতান আমি ৰাখিম যে মহিলা উন্নয়নৰ কাৰণে সেপাৰেট বাজেট আমাৰ আছে শিশু উন্নয়নৰ কাৰণে আৰু এটা সেপাৰেট বাজেট আমি এবাৰ কৰিছো দিব্যাংগ সকলৰ কাৰণে যি সকল আমাৰ ডিফাৰেন্টলি এবল আছে বিশেষভাৱে সক্ষম তেখেত সকলৰ কাৰণে এটা সেপাৰেট বাজেট আমি এবাৰ ৰাখিছো হয় আপোনাৰ মই এতিয়াও মনত পৰে এসময়ত ধৰক এতিয়াও যেটো ডাঙৰ বিষয় আপুনি যেটো হ্যান্ডলুম ক্ষেত্ৰত ব্যৱস্থা লৈছে তাৰ কাৰণে মই প্ৰশ্নটো উত্থাপন কৰিছো যে বড়ো সকলৰ মানে পোছাক দখনা কিছুমান ওয়েস্ট বেংগলৰ ফালে মহনাই বিলি আহে এই প্ৰতিৰোধ বা নিজৰ কালচাৰটোক লৈ যেটো গৰ্বিত সদায় বড়ো সকল তেওঁলোকে নিজৰ স্বকীয়তা বা নিজৰ সাংস্কৃতিক লৈ তেওঁলোকে বহুত নিজকে এটা নিজৰ স্বাভিমান বৰ্তাই ৰাখে এই দিশটো কেনেকৈ চাব সক বেংগলৰ পৰা বাহিৰৰ পৰা দখনা বা আৰণাই বিভিন্ন আহাবিলাক বন্ধ হৈ যাব ৰিসেন্টলি আমাৰ GI টেগিং হৈ গল 11টা ডিফাৰেন্ট আমাৰ কালচাৰাল আইটেম ট্ৰেডিশনাল আইটেম GI টেগিং হৈ গল ইয়াৰ ভিতৰত দখনাও আছে আৰণাইটো আহি আছে বাকি 13টা আইটেম আমাৰ খাম সিপুং চেৰজা জোঠা এইবিলাক সব কিছুমান খাদ্য এইবিলাক মানে GI টেগিং হৈ গল আৰু হিটোৱে এটা ডাঙৰ মিশন আছিল যে GI টেগিংটো হৈ গলে আৰু ইটো ডুপ্লিকেসি কৰিব নোৱাৰে আৰু এই কাৰণে ইমান দিনে বেংগলত বা বাহিৰত ইন্ডাস্ট্ৰিত আমাৰ দখনা আমাৰ ট্ৰেডিশনাল ড্ৰেছ বিলাক যত প্ৰডাক্ট কৰিছিলে তাত অলপ বিকৃত বা ডিজাইনটো মানে অলপ তেখেত সকলে অৰিজিনৰ পৰা অলপ বেলেগকে কৰি দিয়ে যেটো নেকি অলপমান আমাৰ কালচাৰত এফেক্ট হয় ইকোনমিক্যালি এফেক্ট হয় কালচাৰটো এফেক্ট হয় ট্ৰেডিশনটো এফেক্ট হয় তো সেই কাৰণে GI টেগিংটো হৈ গল এটো ডাঙৰ এটা এচিভমেন্ট অনাগত দিনত যেতিয়া আমি এই কথাখিনি প্ৰচাৰ হৈ যাব যে এটো বড়োলেণ্ডৰ কাৰণে অসমৰ কাৰণে দখনাটো এই অঞ্চলৰ কাৰণে GI টেগিং হৈ গল তাত বাহিৰত কৰিলে এটো আইনগতভাৱে তেখেত সকলক আমি ব্যৱস্থা ল'ব পাৰিম যদি আমি চাও ধৰক কোকৰাঝাৰ লোকসভা সমষ্টিত তাত মূলত যদি চাও আগতে যেতিয়া নৱহৰণীয়া দুবাৰকে সাংসদ হৈছিল তেতিয়া এটা বিষয়বস্তু উত্থাপন কৰিছিল বড়ো আৰু অনাবড়ো বড়ো অনাবড়ো বা বড়োজ নন বড়োজ এই দিশটো কেনেকৈ চাইছে এইবাৰ কাৰণ তেওঁ পুনৰ এগৰাকী মহিলাক তেওঁ আগবঢ়াই দিছে যেটো তেওঁ নিজে প্ৰাৰ্থী হিচাপে তেওঁ মনোনয়ন পত্ৰ তেওঁ নাকচুল গতিকে তেওঁ এইবাৰ মহিলা এগৰাকীক তেওঁ আগুৱাই দিছে সক মহিলা গৰাকীক আগুৱাই দিছে তেখেতে কিন্তু ইটো ইমান এফেক্ট বা ইম্পেক্ট একো নাথাকিব নৱহৰণীয়া ডাঙৰীয়া দুবাৰকৈ ইলেকশন জিকিছিলে আগৰ BPF চৰকাৰৰ দুৰ্নীতি অপশাসন আৰু সকলো জাতি জনগোষ্ঠীক সাঙৰি এটা পাৰ্টিসিপেটৰী এটা পলিচিৰ মাজেৰে আগবাঢ়ি যাব নোৱাৰাৰ কাৰণে বিভিন্ন জনগোষ্ঠীয়ে বঞ্চিত লাঞ্ছিত এটা অনুভৱ কৰিছিলে বহুতে এটা থ্ৰেটেন ফিল কৰিছিলে গতিকে সেই কাৰণে এই সমস্যাবিলাক হৈছিল এতিয়া এই পৰিৱেশবিলাক নাই দুৰ্নীতি অপশাসন ইয়াৰ বাহিৰে হাগ্ৰামা মহিলাৰ আৰু এটা দমন নীতি আছিল যেটো বিভিন্ন জনগোষ্ঠীয়ে ভয় খাই গৈছিল কিন্তু এই পৰিৱেশ আৰু নাই এতিয়া আমাৰ চৰকাৰ আহাৰ পিছত আমি সকলো জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি গৈছো স্বাধীনতাৰ পৰা সমাধান নোহোৱা বিভিন্ন সমস্যাবিলাক সমাধান কৰিবলৈ সক্ষম হৈছো আৰু বিভিন্ন জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত ঘূৰাই আনিব পাৰিছো গতিকে অকল বড়ো মানুহ বেয়া পায় বা আগৰ চৰকাৰখনক বেয়া পায় অনাবড়ো বুলি এটা একত্ৰিত হৈ ভোট দিছিলে
কিন্তু এইটোতো এটা উদ্দেশ্য হ'ব নোৱাৰে ইয়াৰ পৰা বহুত বেছি লাভ হোৱা নাই এতিয়া যেহেতু ইয়াৰ পৰা বেছি লাভ হোৱা নাই সকলো জনগোষ্ঠী এতিয়া ৰিয়েলাইজ কৰিছে কি এই আৰু পৰিৱেশত আমি নাথাকো এটা ইউনাইটেডলি সকলো মিলিজুলি থাকিম আৰু সেই কাৰণে তেনেকুৱা এটা ইম্পেক্ট আৰু নাই কোনো জনগোষ্ঠীয়ে আইসোলেটেড থাকিব নিবিচাৰে কোনো জনগোষ্ঠীয়ে কোনবা অপৰাধীৰ নিচিনা হৈ থাকিব নিবিচাৰে সকলো সমিল মিলে থাকিব বিচাৰে আৰু এইটো আমাৰ ওয়ান অফ দা এজেন্ডা আছিল আমাৰ সৰকাৰ গঠন কৰা সকলো জনগোষ্ঠীৰ মাজত সমন্বয় আনিব লাগে আৰু আজি মই দেখো যে সমন্বয় অলৰেডি আহি গৈছে আৰু দ্বিতীয়তে এটা বস্তু আমি যদি চাওঁ যে যেটা কৈছে আপুনি দুৰ্নীতি অপশাসন হোৱা নাই কিন্তু বহুতে কয় যে UPPL মুৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বত দুৰ্নীতি হৈছে যে যোৱাকালি ভাইৰেল হৈছে টকাৰ বান্দুলৰ ওপৰত UPPL নেতাই শুই আছে ইয়াৰ পূৰ্বতে আমি ওদালগুৰিত তেনেকুৱা ভাইৰেল হোৱা দেখিছিলোঁ এই ক্ষেত্ৰত কি কয় চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালিও কৈছে আগতো কৈছিলে মানে এই জনজাতি মানুহবিলাকৰ কিছুমান স্বভাৱ থাকে বুজিছেনে এতিয়াও কিছুমানে কি কম্পিটিশন পাতে যে এই কলগছত মানে মিঠাতেল খানি তাতে উঠিব লাগে বুলি কয় বহুত তেনেকুৱা ক্যাৰেক্টাৰ থাকে মানে তো সেই মানুহবিলাকে এইবিলাক কিবা কিবি কৰি থাকে ইটো আমাৰ নৰ্মেল যেটো চিন্তাধাৰা ইয়াত কোনো এনেকুৱা ইম্পেক্ট বা এফেক্ট একো নাই আৰু তেনেকুৱা ব্যক্তি থাকে এই ব্যক্তিবিলাক আজিও আছিল আগতো আছিল এতিয়া কমি গৈছে কিন্তু এতিয়াও এজন দুজন ব্যক্তি আছে যি সকলে তেনেকুৱা কৰি ভাল পায় গতিকে মই সকলোকে অনুৰোধ কৰো তেনেকুৱা কৰিব নালাগে আৰু এটো ভাল কথা নহয় আৰু তেখেতেটো কৈছে মানে যিজনক কৰিছিলে তেখেতে কৈছে এটো পুৰণা ফটো আছিল আমিটো নাজানো মইতো 3 বছৰ আজি দল কৰিলো বহুত মানুহ আহিব যাব কোনে কোন ক্যাৰেক্টাৰ কোন কি নমুনা এটো বুজি পাওঁতে অলপ টাইম লাগিব কিন্তু নরমালি মানে আমি তেনেকুৱা কোনো পৰাশ্ৰয় দিয়া নাই আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সময়ত 1500 কোটি টকাৰ এটা ফলস অৰ্ডাৰ মানুহবিলাকক দিছিলে আৰু 2900 কৰোৰৰ এটা লায়াবিলিটি আছিল এইবিলাক আমি অডিট কৰালো কৰাপশনটো যিমান পাৰো কম কৰালো এতিয়া গ্ৰাসৰুটত যেটো কৰাপশন আছিল আগত BPFৰ সময়ত 10000 15000 IUPMৰ ঘৰৰ নামত লোৱা MGN ৰেগাৰ আত্মসাত কৰা এইবিলাক বহুত ডাঙৰ ডাঙৰ কেছ বিলাক আছে আগৰ খুটা কম্বলৰ সাপ্লাই দিয়া এটা আমাৰ সময়ত আমি খুটা কম্বলৰ সাপ্লাই দিয়া নাই আঠুৱাও সাপ্লাই দিয়া নাই আৰু তেনেকা কাম বিলাক আমি কৰিব বিচৰা নাই যি কৰি আছো লাইভলিহুড কৰি আছো ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি আছো আৰু সকলো জনগোষ্ঠীৰ কিবা নহয় কিবা লাভালাভৰ কাৰণে আমি কাম কৰি আছো মানে এইটো কথা চৰ্চিত হৈছে ৰাজনৈতিক মহলত যে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ ওদালগুৰি আৰু বৰ্তমান কোকৰাঝাৰত নিদ্ৰা হৰণ কৰিছে আৰু BPF কিমান আপোনালোকৰ প্ৰত্যাহ্বান চাওক নিদ্ৰা হৰণ কৰা নাই এটো এটা ডাঙৰ উৎসৱ এই উৎসৱত আপুনিও আহিছে আজি গতিকে আপুনি অলমোস্ট 12টা বাজিব আপোনাৰো নিদ্ৰা হৰণ হৈছে আপনিতো ক্যান্ডিডেট নহয় না আপুনি MP খেলিছে না আপুনি BJP না UPPL গতিকে এটো এটা গণতন্ত্ৰৰ এটা ডাঙৰ উৎসৱ গতিকে এই 5 বছৰৰ মূৰত সৰকাৰ গঠন কৰিবলৈ মানুহবিলাক ইমান উৎখাৰে ওলাই আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰেলী দেখিছে আপুনি নাড্ডাজিৰ ৰেলী দেখিছে আজি অমিত শাহজিৰ ৰেলী দেখিছে সো এই মানুহবিলাকটো কোনো ক্যান্ডিডেট নহয় তেখেত সকলে সমৰ্থনে জনাব আহিছে গতিকে ভাৰতবৰ্ষৰ ডেমক্ৰেসিটো এই কাৰণে মাদাৰ অফ ডেমক্ৰেসি বুলি কয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ নিদ্ৰা হৰণ কৰিব পৰা পৰিৱেশত আৰু নাই আগতেও যেতিয়া তেখেতে ক্ষমতাত আছিল সেই সময়ত তেখেতে দিনে ৰাতি মকে টাৰ্গেট কৰি লৈছিল ক্ষমতাত থকা সময়তো তেখেতে ভয় কৰি আছিল আৰু আজিটো আৰু তেখেতে আমাক কি কৰিব পাৰিব 17 বছৰ ৰাইজে ইমান মৰম দিলে ইমান সন্মান দিলে কিন্তু তেখেতে ৰাইজক ইমান ঠগালে সব ৰাইজকে ঠগাইছে সংখ্যালঘুসকলক কলে যে আমাৰ সৰকাৰ BJP UPPL সৰকাৰ আহিলে BTC এৰিয়াৰ পৰা সব সংখ্যালঘু খেদি পঠাব ঘৰ জ্বলাই দিব 3টা বছৰতো এটাও ঘৰ জ্বলা নাই এজনো মানুহ খেদি দিয়া নাই আমি বিভিন্ন জনগোষ্ঠীক বিভিন্ন প্ৰকাৰে তেখেতে যাই টুপি পিন্ধাইছে এতিয়া লাহে লাহে গম পাই গৈছে এতিয়া চাওক আমাৰ ধৰ্মবিলাক আপোনালোকে জানে আপুনি কোন ধৰ্মৰ মানুহ আমি জানো হাগ্ৰামা মহিলাৰ ধৰ্ম কি হয় কিতাবা তেখেতে কবাত যায় কিবা কৰে কবাত কিবা কৰে সো পলিটিক্সৰ নামত ইমান তলত নামি গৈছে নিজৰ অস্তিত্ব ৰক্ষাটো পাহৰি গৈছে সো তেনেকুৱা ৰাজনীতি কৰিবলৈ নাপায় এটা জনগোষ্ঠীৰ পৰা আহিছে যি জনগোষ্ঠীয়ে বহুত সংগ্ৰাম কৰিলে বহুত পৰিশ্ৰম কৰিলে গতিকে আজি আমি
জনগোষ্ঠীৰ কিবা এটা কৰিম বুলি অহা মানুহবিলাকে ইমান যদি প্ৰিন্সিপল নাথাকে কেনেকৈ হ'ব? গতিকে আমি যদি চাওঁ শেষ প্ৰশ্ন খম্পা বৰগোহাঞিৰ পাৰ্থক্যক লৈ কি ক'ব? খম্পা বৰগোহাঞি ডাঙৰীয়া এজন জেণ্টেলমেন, ধুনীয়াকৈ চুটপুট পিন্ধি ভালকৈ থাকে, কিন্তু তেখেতৰ সমাজখন কোনফালে গৈ আছে ইয়াৰ কোনো ইনফৰমেশ্যনে নাই তেখেতৰ তাত, বুজিছেনে? তো সেইকাৰণে তেখেতে যোৱা কাউন্সিল ইলেকশ্যনত নিজৰ সমষ্টিত হাৰি গৈছে। ইমান বছৰ ডেপুটি চিফ হ'ল, এজন শক্তিশালী এটা পাৱাৰফুল মানুহ, চ' নিজৰ MCLA সমষ্টি যিজন হাৰি গৈছে আৰু 23টা টোটেল 24টা MCLA মিলি আমাৰ পাৰ্লিয়ামেণ্ট চিট, বাকী 23টাত কেনেকৈ জিকিব? আনপিনেদি হাগ্ৰামা মহিলাৰ তেখেতক জিকিবলৈ দিয়া নাই, জিকিব চেষ্টা কৰিলে যেতিয়া পাৱাৰ থাকি আছিলে তেতিয়াই দিলেহেঁতেন। এতিয়া কেণ্ডিডেট নাই নহয়, তো চিম্বলটোতো থাকিব লাগিব না। কোকৰাঝাৰত নাঙলৰ চিম্বলটো কোনে ল'ব? তেখেতেতো নিজে নেখেলে, তেখেতে ভয়াতুৰ মানুহ। বাইদেৱেতো কৈ দিলে, যেতিয়া বাইদেউৰ নাম ওলালে বাইদেৱে ক'লে মই নেখেলোঁ, মোৰ টকা পইচা নাই, প্ৰমীলা বাইদেৱে। তাৰপিছত তেখেতে খম্পা বৰগোহাঞি আহি গ'ল। এতিয়া খম্পা বৰগোহাঞি হাগ্ৰামা মহিলাৰ ডাঙৰক ইমান ভয় কৰে, না সি আগৰ ফালে যাব না পিছৰ ফালে যাব। গতিকে এই নিৰ্বাচনত হাগ্ৰামা মহিলাৰীটো নিজে খেকে খম্পা বৰগোহাঞিকো ডুবাবলৈ গৈ আছে। সি অলপ চলপ জমা জুৰি আছিলে, সেইবিলাক চব শেষ কৰি পেলাই এতিয়া নিধিৰাম চৰ্দাৰ হ'বলৈ গৈ আছে। এতিয়া চৰ্চাত আহিছে যে UPPLতো আপচু আৰু UPPL বুলি দুটা বিভাজন হৈ গৈছে, কিয়নো UPPLৰ সাধাৰণ সম্পাদকে আশা কৰিছিল তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব, কিন্তু প্ৰাৰ্থিত্ব লাভ কৰিলে বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া। চাওক, UPPL এপচু বুলি নাই, UPPL আৰু UPPL আৰু BJP লগ লাগি আমাৰ এলাইন চৰকাৰ চলি আছে। গতিকে এই সময়ত এপচুৱে নিজৰ কাম কৰিব, আমি নিজৰ কাম কৰিম, আৰু প্ৰাৰ্থিত্বটো এটা প্ৰচেছত হয়। গতিকে আজি যিজন যোগ্য বা যিজনক চবে ভাল পায়, যাক কেণ্ডিডেট হিচাপে থিয় কৰালে জিকাৰৰ চান্স থাকে, আৰু এই মানুহজন যাই পেলাই ভৱিষ্যতত সমাজৰ কাৰণে কাম কৰিব, এই গোটেই কথাটো লৈ পেলাই কেণ্ডিডেট নিৰ্বাচিত হয়। গতিকে আজি অসমত আপুনি চাওক, বহুত MLA MP টিকেট পাইছে। ভাৰতবৰ্ষত চাওক, বহুতে কোনোবা MLA MPত গৈছে, কোনোবা নতুন কেণ্ডিডেটো আহিছে। গতিকে জয়ন্ত বসুমতাৰী ডাঙৰীয়াক সকলো একেলগে হৈ পেলাই চিলেক্ট কৰিছে। আৰু এতিয়া অকল আমি তিনিটাই নহয়, BJP, AGP, UPPLে নহয়, প্ৰায় 60টা সংগঠন তেখেতক সমৰ্থন কৰিছে। চ' এতিয়া এইটো এটা হিউজ। আজি BPFক এটাও সংগঠন অপেনলি ছাপোৰ্ট কৰা নাই, কিন্তু আমাক 60 অৰ্গেনাইজেশ্যন ডাইৰেক্টলি ছাপোৰ্ট কৰিছে। কিন্তু হাগ্ৰামা মহিলাৰ জনসভাত আমি দেখিছোঁ যে জনসমাগম হৈছে। আপুনি গোটেইকেইটা লৈ চাওকচোন, আমাৰ মিটিং আৰু তাৰ মিটিং। আজি মই পৰ্বতজৰাত গ'লোঁ, তাৰে ৰাইজে কৈছে 4 দিন 5 দিন আগত ইয়াত হাগ্ৰামা মহিলাই আছিলে, 300-400 মানুহ হৈছে। আজি মই গৈছোঁ, প্ৰায় 6-7 হাজাৰ মানুহ হৈছে, আৰু মাতাহে নাই মানুহ। গতিকে এইখিনি সমাগম একো নহয়। গতিকে মোৰ শেষ প্ৰশ্ন, এতিয়া UPPL দলে কিমান ভোটত কোকৰাঝাৰ আসনখন জয়লাভ কৰে? চাওক, আজিৰ তাৰিখত BJP আৰু UPPL আমি যোৱা নিৰ্বাচনবিলাকত পোৱা ভোট, ইয়াৰ পিছত আমি 3 বছৰ কাম কৰিলোঁ, চবে শান্তি সম্প্ৰীতি নিৰাপত্তা পালে, আজি বহুতখিনি স্কিম পালে, অৰুণোদয় পালে, আজি ৰেচন কাৰ্ড পালে, ৰাস্তা পালে। চ' এই গোটেইটো চাই পেলাই আমি আজিৰ তাৰিখত যদি হিচাপ কৰোঁ, একদম কমচে কম 3 লাখ ভোটৰ ব্যৱধানত আমাৰ কেণ্ডিডেট জয় হ'ব। এয়া হ'ল চিধা কথাত প্ৰমোদ বড়ো, UPPL মুৰব্বী। তেওঁ চিধা কথাত স্পষ্টভাৱে কৈছে যে আগন্তুক নিৰ্বাচনত 7 মে'ৰ ভোটদানৰ পিছত 4 জুনত যি ফলাফল হ'ব তাত 3 লাখ ভোটত UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিজয়ী হ'ব। কেমেৰা পাৰ্চন ককনৰ সৈতে কোকৰাঝাৰৰ পৰা মই দিগজ্যোতি লহকৰ।